কোটি গুড়াই অপৰাধনীতে কৰোঁ আমি দুৰাই নমানি থিয়মিও কি পাময় ৰাম থিয়মিও কি পাম। আমি অহা 20 মাঘ পৰা 26 মাঘলৈ ইংৰাজী 4 ফেব্ৰুৱাৰীৰ পৰা 10 ফেব্ৰুৱাৰীলৈ আমি 7 দিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানভাগে আয়োজন কৰিম বুলি আমি আয়োজন কৰিছোঁ। আমাৰ অনুষ্ঠানটো বাজেট ইতিমধ্যে আমি 14 লাখ টকাৰ আমি আয়োজন কৰিছোঁ। ইতিমধ্যে আমি সমূহ ৰাইজৰ পৰা পূৰ্ণ সহায় আমি পাইছোঁ আৰু আশা ৰাখিছোঁ আমি ভবাতকৈও যাতে দুগুণে আমি সহায় পাওঁ। কৃষ্ণ ইতিমধ্যে এই অনুষ্ঠানত অসমৰ ইমূৰ পাছমূৰলৈ বহু দল আহিছিলে। আমাৰ উদযাপন সমিতি আমি 12টি দল 6 দিন তাৰমানে আমাৰ হেৰি হ'ব প্ৰতিযোগিতা হ'ব। শেষৰ দিনা 7ম দিনা আমাৰ ঘৰগৰি সাংস্কৃতিক গোষ্ঠীৰ সৌজন্যত শিশুসকলে এখন প্ৰতিযোগিতা নহ'ব প্ৰদৰ্শনীমূলক এখন ভাওনা আয়োজন কৰিব। এই 7 দিনত আমি আয়োজন কৰিম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ কৰা হৈছিল। এই সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত ভকতীয়া গাঁৱৰ ৰাইজে 7 দিনীয়া কাৰ্যসূচীৰে প্ৰথম বাৰ্ষিক ভাওনা প্ৰতিযোগিতা আয়োজন কৰা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আপোনালোকে সকলোৱে আমাৰ ব্যস্ততা দেখিছে। এই অনুষ্ঠানভাগি আমি আমাৰ উদযাপন সমিতিৰ উপৰিও আৰু 14খন আমি উপসমিতি গঠন কৰিছোঁ আৰু প্ৰত্যেকেই নিজস্বভাৱে তেখেতসকলৰ সমিতিৰ নিয়মাৱলী প্ৰস্তুত কৰি এই অনুষ্ঠানভাগিত কাম কৰিবলৈ বদ্ধপৰিকৰ। সমগ্ৰ অসমবাসীৰ লগতে অসম চৰকাৰৰ সকলে মৰমৰ আদৰৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ উপৰিও আমি বহুকেইজন মন্ত্ৰী বিধায়ক সাংসদক এই অনুষ্ঠানলৈ আমি আমন্ত্ৰণ কৰিছোঁ। ইয়াৰ উপৰি আমি বহুসকল আমাৰ গোলাঘাট জিলাৰ যোৰহাট জিলাৰ চৰকাৰী বিষয়াক আমন্ত্ৰণ কৰিছোঁ আৰু বিভিন্ন ৰাজনীতিৰ লোকসকলক আমি ইয়ালৈ আমন্ত্ৰণ কৰিছোঁ।